Hello everyone. যোৱাকালি যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হাই সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 মক টেষ্ট লোৱা হৈছিল সেই মক টেষ্টৰ আজি ৰিজাল্টটো ঘোষণা কৰিম আৰু ৰেংকবোৰ দিয়া হ'ব ৰেংকৰ লগতে পাৰ্চেন্টেজ কিনি পাবা তো ফুল লেন্থ মক টেষ্ট আছিল যোৱাকালি ৰাতি 8টাৰ পৰা 11টা লৈকে কণ্ডাক্ট কৰা হৈছিল ৰিয়েল টাইম মক টেষ্ট আছিলে OMR বেসড মক টেষ্ট মানে কণ্ডাক্ট কৰা হৈছিল এম্বিশন গ্ৰাউণ্ডৰ ফালৰ পৰা য'ত হাই সেকেন্ডাৰী লেভেলৰ সিলেবাস নিউ সিলেবাস ফলো কৰা হৈছে য'ত 30 তোমাৰ 35টা মেথছৰ কোৱেশ্চন 30টা জিকে কোৱেশ্চন 30টা সোশ্যাল ষ্টাডিজ কোৱেশ্চন ইংলিছৰ কোৱেশ্চন 35টা ঠিক তেনেদৰে কোৱেশ্চন পেপাৰটো সেট কৰা হৈছিল তো ইয়াৰে আমি যদি ৰেংক 1 চাও ৰেংক 1 পাইছে দেৱপ্ৰিয় দে কৰিমগঞ্জৰ পৰা 143.75 ঠিক আছে ৰেংক 1 পাইছে 150 ৰ ভিতৰ 143.75 ইটস আ ভেৰি গুড স্কোৰ আৰু মই যিখিনি জানিছো দেৱপ্ৰিয় SSC হেৰি তোমাৰ SSC তো ভাল স্কোৰ কৰিছে লাষ্ট যোৱাকালি SSC CPA ৰিজাল্ট দিছে তেখেতে 3 মাৰ্কৰ কাৰণে হেৰিত CPA ত নেপালে আৰু CGL তো ভাল তাৰ পাৰফৰমেন্স আছে সেই হিচাপে মই পাৰ্সোনালি কথা পাতিছো তেখেতৰ লগত তো তেও দেৱপ্ৰিয় দে 143.75 ৰেংক 1 লাভ কৰিছে অংকিত সৰকাৰ গুৱাহাটীৰ পৰা 131.25 ৰেংক 2 অংকিত সৰকাৰ ভাল ক্যান্ডিডেট 131.25 ৰেংক 2 লাভ কৰিছে জিতেন্দ্ৰ দাস 127 ৰেংক 3 আয়ন ৰেংক 4 125 or rank for বহু কেজন আছে নম্বৰ চাব পাৰিব প্ৰভাত দলে দীপজ্যোতি গোস্বামী বেবি ব্ৰহ্ম দীপজ্যোতি গোস্বামী তাৰ পিছত আছে আশিষ নাথ সোনিয়া বড়ো বহুত কেজনে rank 4 লাভ কৰিছে কংগন তাৰ পিছত জুনেইড ঠিক আছে অসীমে লাভ কৰিছে rank 5 123.5 তাৰ পিছত আছে আমাৰ অমিত আছে rank 7 118.5 rank 7 দুজনে লাভ কৰিছে rank 8 লাভ কৰিছে অজয় দীপ প্ৰীতম পাল লাভ কৰিছে rank 10 106.25 তো মই গুটেইখিনি আপোনালোকক দেখুৱাটো হয়তো সম্ভৱ নহব মই কেইটা মানে ইয়াত দিছো বাকি মই এই PDF টো গ্ৰুপত সেন্ড কৰি দিম তো তোমালোকে চাই লবা নিজৰ rank কোনে কিমান পাইছা কাখত মই পাৰ্চেন্টেজ টো দি দিছো সুবিধা হ'ব তেতিয়ালে যে কোনে কিমান পাৰ্চেন্ট যেনেকুৱা rank 1 এ কিমান পাৰ্চেন্ট পাইছে পাৰ্চেন্টেজ হিসাব কৰিলে 95.83% rank 2 87.50 rank 3 84.67% তো এই দৰে মক টেষ্ট লোৱা হৈছিল এই মক টেষ্ট যদি তোমালোকে পাব বিচৰা ঠিক আছে তেতিয়া হলে কি কৰিব লাগিব মই দেখাই আছো যদি তোমাৰ লাগে তেন্তে মই এখিনি দিব পাৰিম ঠিক আছে একচুয়ালি 3টা মক টেষ্ট টোটাল লোৱা হ'ব যোৱাকালি 6 তাৰিখে এটা লোৱা হৈছে নেক্সট মক টেষ্ট হ'ব 11 তাৰিখে হ'ব হাই সেকেন্ডাৰী লেভেলৰে হ'ব আৰু নেক্সট হ'ব 15 তাৰিখৰ পিছত যেটো গ্ৰেজুৱেট লেভেল তো 3টা মক টেষ্ট টোটাল 39 रुपीस ৰখা হৈছে যিখিনি একেবাৰে এক্সাম ওৰিয়েন্টেড কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হৈছে আৰু বহুতে মোক ফিডব্যাকও জনাইছে খুব ভাল পাইছে কোৱেশ্চনবোৰ খুব মানে এক্সাম ওৰিয়েন্টেড কোৱেশ্চন কটা হৈছে তো খুব বেনিফিটস হ'ব মেইনলি তোমালোকৰ যদি এইটো লব বিচৰা তেন্তে WhatsApp কৰিবা 8638692405 যোৱাকালিটো PDF লব লাগিব আনসাৰ কি দি দিম ঠিক আছে বাকি এটা সময় উলাই কিনে তোমালোকে এক্সামটো দিবা ঠিক আছে দি পেলাই মই লিংক লাগিলে দি দিম মাৰ্কসটো লাগিলে তোমালোকে পুনৰ এবাৰ আপডেট কৰি দিবা যিসকল নতুনকৈ এক্সাম দিবা আৰু 11 তাৰিখটো তোমালোকে ৰিয়েল টাইম এক্সাম দিবই পাৰিবা ঠিক আছে আমাৰ মক টেষ্টকে একচুয়ালি ৰিয়েল টাইম এক্সাম বেস লৈ আছো যদিও পিছত দিব পৰা সুবিধা আছে ঠিক আছে সো বেছি ফিস ৰখা নাই অনলি 39 ৰ 3টা মক টেষ্ট পাই আছে দুটা হাই সেকেন্ডাৰী লেভেল এটা গ্ৰেজুৱেট লেভেল ঠিক আছে সো প্ৰিপাৰেচন কৰি থাকা মক টেষ্টবোৰ দিয়া খুব ইম্পৰ্টেন্ট হয় মক টেষ্টখিনি কোৱেশ্চনখিনি চালে তোমালোকে গম পাবা ঠিক আছে তো এখিনি আছিল ভিডিওটো থ্যাংক ইউ সো মাচ